নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9 আৰু আজিৰ দিনটোত আটাইতকৈ চৰ্চিত বিষয়টোৱে হৈছে যিখন বিধেয়কক লৈ সমগ্ৰ ৰাজ্যজুৰি আনকি সমগ্ৰ দেশজুৰি এটা চৰ্চা চলিছিল সেই বিধেয়কখন আজি অৱশেষত গৃহীত হৈছে বিধেয়কখন হৈছে পশুধন সুৰক্ষা বিধেয়ক এই বিধেয়কখনক লৈ নানা মুনিৰ নানা মত আছিল বিভিন্নজনে এই বিধেয়কখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল একাংশৰ মতে এই বিধেয়কখনে উশৃংখলতাৰ সৃষ্টি কৰিব মানুহৰ মাজত ভেদাভেদ ভাৱ আনিব এক বিভ্ৰান্তিকৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা কৰিব অসমত উত্তৰ প্ৰদেশৰ দৰে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচৰা হৈছে এনে ধৰণৰ বিধেয়ক এনে ধৰণৰ আইন প্ৰৱৰ্তনৰ জৰিয়তে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক হতকাৰী আখ্যা দিছে বিভিন্নজনে আনকি বিৰোধী পক্ষৰ একাংশ বিধায়কে এই বিধেয়কক লৈ কিছু কটু মন্তব্য কৰিছিল কিন্তু সেই সকলোবোৰ একাষৰীয়া কৰি আজি অৱশেষত ৰাজ্য চৰকাৰে এই বিধেয়কখন গৃহীত কৰিছে ইয়াক লৈ বিভিন্নজনৰ প্ৰতিক্ৰিয়া আছে তাৰ মাজতে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলৰ প্ৰতিক্ৰিয়া আছে এই সকলো আমি দেখুৱাম দ্বিতীয়তে সদনৰ কাম-কাজ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ ভাষণ চলি আছিল আৰু তেনেকুৱা সময়তে এজন বিধায়ক যিজন বিধায়ক আসলতে সকলোতে চৰ্চিত সেই বিধায়কজন টোপনিত লাল কাল দি আছিল তেখেত আন কোনো নহয় তেখেত হৈছে অখিল গগৈ এটা অখিল গগৈ টোপনি গৈ থকা কথাটো যেতিয়া সংবাদ মাধ্যমত প্ৰচাৰ হ'ল তাৰ পাছত তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কি ক'লে অখিল গগৈ আমি দেখুৱাম আৰু সদনৰ ভিতৰে বাহিৰে বহু খবৰ আছে তাৰ সমান্তৰালকৈ নগাঁৱৰ এটা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে হেলমেট পৰিধান নকৰা বাইক চালকে ট্ৰাফিক পুলিচৰ সৈতে যেনে ধৰণৰ আচৰণ কৰিলে সি কিন্তু সচেতন মহলক যথেষ্ট চিন্তিত কৰিছে এই সকলোবোৰ সামৰি আজি নিউজ কাষ্ট এট 9 আৰম্ভ কৰিছো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত খবৰটোৰ সৈতে খবৰ হৈছে পশুধন সুৰক্ষা বিধেয়ক আৰু সদনত অৱশেষত গৃহীত হ'ল অসম পশুধন সুৰক্ষা বিধেয়ক বিধেয়কৰ পৰা মোহ শব্দটো প্ৰত্যাহাৰ কৰা হয় বিধেয়ক গৃহীত হোৱাৰ পিছতেই ভাৰত মাতা কি জয় ধ্বনিৰে বিজেপি বিধায়কসকলে সদনত এক অন্য ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰে আজি সদনত গৃহীত হ'ল সৰ্বাধিক 8খনকৈ বিধেয়ক কি বিধেয়ক আজি গৃহীত হ'ল এই সন্দৰ্ভত আমি আপোনালোকক জনাম কিন্তু তাৰ আগতে জনাইছোঁ যে যিখন বিধেয়কক লৈ আকৌ কৈছোঁ যে সমগ্ৰ ৰাজ্য সমগ্ৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল চৰ্চা চলিছিল আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক একাংশই দ্বিতীয়জন যোগী আদিত্যনাথ আখ্যা দিছিল সেই বিধেয়কখন অৱশেষত আজি গৃহীত হৈছে সেই বিধেয়ক গৃহীত হোৱাৰ সময়ত স্বাভাৱিকতে সদনৰ উশৃংখল পৰিৱেশৰ সৃষ্টি হয় একাংশ বিধায়কে সদন ত্যাগ কৰে তাৰ পাছত বিজেপিৰ বিধায়কসকলে সেই গোটেই পৰিৱেশটোৰ মাজত চামিল হয় ভাৰত মাতা কি জয় ধ্বনি দিয়ে আৰু তাৰ পাছত সদনত এটা হুলস্থুলীয়া পৰিৱেশ আমি সেই মুহূৰ্তৰ কিছু দৃশ্যাংশ আৰু লগতে সেই বিধেয়ক গৃহীত হোৱাৰ শব্দ যেনেধৰণে কোৱা হ'ল সেই কথাখিনি শুনাবলৈ বিচাৰিছোঁ মানে অধ্যক্ষ মহোদয় এটা মই ইয়াৰ আগত এমেণ্ডমেণ্ট কৰিছোঁ আমি পিছত হেৰি কৰি দিম সদনৰ অনুমতি সাপেক্ষে ইয়াত বাফেলোখিনি আমি ৰিমুভ কৰি দিম আচ্ছা এইটো ৰেকৰ্ডত ৰাখিলেই হ'ল আৰু এটা অধ্যক্ষ মহোদয় এটা গভৰ্ণমেণ্ট এমেণ্ডমেণ্টটো আছে হয় In the Assam Cattle Preservation Bill 2001, in Section 3, in Clause O0 in the third line for the figure 8 appearing the afterword section in the figure 9 shall be substituted. In the Assam Cattle Preservation Bill 2021, in Section 13 in subsection 1, in second line for the figure and word Section 5, 6 and 7, appearing in between the words ek under and shall be the words figures and punctuation mark section 4 5 6 7 and 8 shall be substituted in the Assam Cattle Preservation Bill 2021 in section 19 in subsection 1 and in clause 1 in subsection C in the second line for the word religious appearing in between the word such and occasion the word certain shall be substituted. Logot Adhyakya Mohoday, from the definition
I'd like to propose that the word buffalo will be removed. যিসকলে এই সংশোধনী প্ৰস্তাৱৰ সপক্ষে আছে তেওঁলোকে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে আৰু প্ৰস্তাৱটো গ্ৰহণ হ'ল। এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। The Assam Cattle Preservation Bill 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। সন্মানীয় এই আছিলে সেই মুহূৰ্তৰ পৰিৱেশ। ভাৰত মাতা কি জয় ধ্বনি দিয়ে তেওঁলোকে, আৰু এক প্ৰকাৰে বিধেয়কখন গৃহীত হোৱাৰ কথা তেওঁলোকে যেন বিৰোধীক এই ধ্বনিৰ জৰিয়তে শুনাবলৈ চেষ্টা কৰিলে। স্বাভাৱিকতে বিৰোধী পক্ষৰ যিসকল বিধায়ক আছে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কিন্তু তাৰ আগতে শাসকীয় পক্ষৰ তৰফৰ পৰা আজি কোনে কি ক'লে শুনাবলৈ বিচাৰিছোঁ। 12 জুলাই তাৰিখে এই পবিত্ৰ সদনত, অসম বিধানসভাৰ সদনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেটল প্ৰিজাৰ্ভেশ্যন এণ্ড প্ৰটেকশ্যন এক্ট 2021 বিলখন উত্থাপন কৰিছিল। আৰু আজি আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষই এইখন দফাই দফাই যি আলোচনা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিছিল, আৰু আলোচনাৰ শেষত এই বিধেয়কখন আজি পাৰিত কৰা হৈছে। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন বিল 1951 চনত প্ৰথমবাৰৰ বাবে গোপীনাথ বৰদলৈৰ নেতৃত্বত পাৰিত কৰা হৈছিল, আৰু দ্বিতীয়বাৰৰ কাৰণে এইখন সংশোধন আনিছিলে 1962 চনত, আৰু পৰৱৰ্তী সময়ত আজি এই বিলখন পুনৰবাৰ এই পবিত্ৰ সদনত উত্থাপন কৰি আজি পাৰিত কৰা হ'ল। আশা কৰিছোঁ গৌ মাতাৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ যিটো দায়বদ্ধতা আৰু মাননীয় মুখ্যমন্ত্ৰী আজি যিখন পাৰিত কৰিলে তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ দ্বাৰা আমি গৌ মাতাক সংৰক্ষণ কৰিবলৈ সক্ষম হ'ম। মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰতিজন মুছলমানৰ পূৰ্বজ হিন্দু আছিল। চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা আপিল কৰিছে যে হিন্দু আৰু মুছলমানৰ যিটো সমন্বয়, হিন্দু আৰু মুছলমানৰ মাজত যি সমন্বয়, এই সমন্বয় যদি আমি সঁচাকৈ গাঢ় কৰিব বিচাৰোঁ তেতিয়াহ'লে সন্মানৰ মুছলমান ৰাইজে এই কেটল প্ৰিজাৰ্ভেশ্যন এক্টটো মানি লোৱাটো উচিত। 5 কিলোমিটাৰ কিয় তেওঁলোকে 7 কিলোমিটাৰকৈ প্ৰপ'জেল দিব লাগিছিল। আৰু অৰিজিন এইখন হিন্দুস্তান, এইটো এটা সভ্যতা, হিন্দু এটা ধৰ্ম নহয়, হিন্দুস্তানৰ এটা সভ্যতা আছে। আপুনি ইণ্ডিয়াৰ চিভিলাইজেশ্যনৰ পৰা এই সভ্যতা সংস্কৃতিত গৌ মাতাক আটাইতকৈ শ্ৰেষ্ঠ মনা হৈছে। এতিয়া শাসকীয় পক্ষই গৌ মাতাৰ কথা যেনেধৰণে নকওক কিয় সভ্যতা সংস্কৃতিৰ কথা কৈছে, বিভিন্নজনৰ ইচ্ছাৰ কথা কৈছে, আৰু ইতিহাসত ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত হিন্দুসকলে কেনেধৰণে গৌ মাতাক পুজি আহিছে এই কথা তেওঁলোকে উল্লেখ কৰিছে, ঠিক আছে। কিন্তু তাৰ বিপৰীতে বিৰোধী পক্ষই কিন্তু এই বিধেয়কখনক সহজে এতিয়াও ল'ব পৰা নাই। এতিয়া আজি বিধেয়ক সন্দৰ্ভত বিৰোধী পক্ষৰ বিধায়কসকলে, বিশেষকৈ যদি অখিল গগৈৰ কথা কওঁ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কথা কওঁ, আমিনুল ইছলামৰ কথা কওঁ, মনোৰঞ্জন তালুকদাৰৰ কথা কওঁ, এওঁলোকে এই বিধেয়কখন সন্দৰ্ভত কি ক'লে তেওঁলোকৰ মতামত শুনাবলৈ বিচাৰিছোঁ। এইটো কথা স্পষ্ট যে মুছলমানক ক্ষতি কৰিবৰ কাৰণে আজি বিজেপি চৰকাৰে যি এই গো বিধেয়ক আনিব খুজিছে, সি কিন্তু ক্ষতি বেছিকৈ কৰিব অসমৰ খিলঞ্জীয়া ৰাইজক, অসমৰ খেতিয়ক সমাজক। এই ক'ভিড পিৰিয়ডত অৰ্থনীতি ভাঙি চুৰমাৰ কৰি দিব। বছৰত কমেও 20ৰ পৰা 30,000 কোটি টকাৰ গৰু বিক্ৰী হৈ অসমৰ খেতিয়কবিলাকে গৰু বিক্ৰী কৰে, আৰু এই 20,000ৰ পৰা 30,000 কোটি টকাৰ গৰু বিক্ৰীৰ সম্পূৰ্ণ বজাৰ বন্ধ হৈ পৰিব, আৰু তাৰ ফলস্বৰূপে অসমৰ প্ৰত্যেকখন গাঁৱৰ খেতিয়ক লোকচানৰ সন্মুখীন হ'ব। গতিকে এই মুহূৰ্তত আমাৰ কোনো বিকল্প নাই,
অতি স্পষ্ট ভাষাৰে অতি স্পষ্টকৈ এই বিধেয়কৰ আমি বিৰোধিতা কৰিছোঁ আৰু আমি দাবী জনাইছিলোঁ। মোকতো ক'বলৈ নিদিলে, আপোনালোকে দেখিছে মই নটিচ দিছিলোঁ অধ্যক্ষ মহোদয়ক, কাৰণ মই নিজে এমেণ্ডমেণ্ট অনা নাছিলোঁ, সংশোধনী অনা নাছিলোঁ। কাৰণ এই বিধেয়ক সংশোধনী আনিব নোৱাৰি। সংশোধনী অনা মানে ইয়াক পাৰ্ট হ'লেও গ্ৰহণ কৰা। আমি ইয়াক সামান্যতমো গ্ৰহণ কৰিব নোৱাৰোঁ, গতিকে ইয়াক সংশোধনী অনা নাছিলোঁ। আৰু মই লিখিতভাৱে অধ্যক্ষ মহোদয়ক কৈছিলোঁ যে এই বিধেয়কৰ ওপৰত মোক বিৰোধিতা কৰিবৰ কাৰণে বক্তব্য প্ৰদান কৰিবলৈ অনুমতি দিব লাগে। কিন্তু অধ্যক্ষ মহোদয়ে মোক অনুমতি নিদিলে। তাৰপিছত আমি সকলোৱে চিলেক্ট কমিটি দাবী কৰিছিলোঁ, চিলেক্ট কমিটি ঘোষণা কৰা নহ'ল, বৰং সাম্প্ৰদায়িক বক্তব্য শুনি থাকিবৰ কাৰণে আমাক বাধ্য কৰোৱা হৈছে। আজি কেটেল প্ৰিজাৰ্ভেশ্যন বিল সদনত আলোচনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে। আমি এই বিল সম্পৰ্কত প্ৰায় ৭২টা এমেণ্ডমেণ্ট দাখিল কৰিছিলোঁ বিৰোধী পক্ষৰ পৰা। কিন্তু এই এমেণ্ডমেণ্টৰ ওপৰত পুংখানুপুংখ আলোচনা হোৱাৰ আগতে এমেণ্ডমেণ্ট উত্থাপনকাৰীসকলৰ বক্তব্য তুলি ধৰাৰ সুযোগ আমাৰ আছিল, আৰু সেই হিচাপে আমি সেই বক্তব্য তুলি ধৰিছোঁ। আমাৰ দৃষ্টিভংগীত মই নিজে প্ৰায় ২২টা সংশোধনী উত্থাপন কৰিছিলোঁ। আমাৰ বক্তব্যত আমি স্পষ্ট কৰি দিছিলোঁ, যিখন আইন আজি গ্ৰহণ কৰিলে ইতিমধ্যে এছেম্বলিত, এই আইনখনে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত গৌপালকসকলৰ অৰ্থনীতি ভাঙি থান-বান কৰিব। অকল গৌপালকসকল নহয়, আমাৰ সাধাৰণ অসমৰ বাসিন্দাৰ ঘৰতো গাই এজনী বা দুজনী থাকে, আৰু তেওঁলোকে গাখীৰটো বিক্ৰী কৰিয়ে তেওঁলোকৰ পৰিয়ালৰ কিছু পৰিমাণে হ'লেও জীৱন নিৰ্বাহৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰে। আৰু এই বক্তব্যৰে অসমৰ অৰ্থনীতিত এটা বিপৰ্যয় অনাৰ কাৰণে যিখন আইনে সুযোগ কৰি দিব, এই আইনৰ আমি বিৰোধিতা কৰিছিলোঁ। আৰু অন্যান্য ক্ষেত্ৰতো আমাৰ অসমৰ সামাজিক ক্ষেত্ৰত মানুহৰ মাজত সম্প্ৰীতিৰ প্ৰশ্নত, মানুহৰ গণতান্ত্ৰিক অধিকাৰ, খাদ্যৰ যি অধিকাৰ, সেই খাদ্যৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত এই আইনে পৰিপন্থী ভূমিকা পালন কৰিব বুলি আমি স্পষ্ট মত দাঙি ধৰিছিলোঁ। আৰু আমাৰ এই মন্তব্যৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী আমাৰ সকলো মন্তব্য নস্যাৎ কৰি তেখেতৰ যিটো এজেণ্ডা, হিন্দুত্বৰ এজেণ্ডা, সেই হিন্দুত্বৰ এজেণ্ডাৰ ভিত্তিত এই আইনখন সপক্ষে তেওঁ মন্তব্য দাঙি ধৰে। কিন্তু আমি আমাৰ বক্তব্যত সকলো বিৰোধী পক্ষই কংগ্ৰেছ, UDF আৰু মোৰ পাৰ্টি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে এই আইনখন আৰু পুংখানুপুংখ আলোচনা কৰা আৰু ইয়াৰ যিবিলাক গণতন্ত্ৰ বিৰোধী অৰ্থনৈতিক ক্ষতি কৰিব পৰা ধাৰা সম্পৰ্কত আৰু পুনৰ বিবেচনা কৰাৰ কাৰণে আমি চিলেক্ট কমিটিত এই বিলখন পঠুৱাই দিয়াৰ কাৰণে আমি আবেদন জনাইছিলোঁ। যে আজি আমাৰ বহুতকেইটা বিল আছিল, তাৰ মাজত এটা কেটেল প্ৰটেকশ্যন বিল আছাম 2021, সেই বিলটো সম্পৰ্কে আজি যি আলোচনা, আমি এই বিলটো সম্পৰ্কে যথেষ্ট আপত্তিজনক আমাৰ আছে। আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই প্ৰথমতে এই বিলটোক এটা আনকনষ্টিটিউশ্যনেল বুলি ক'ব বিচাৰিছোঁ। এইকাৰণে যে এই বিলটোৱে আৰ্টিকেল 21, আৰ্টিকেল 25 এণ্ড আৰ্টিকেল 30 তিনিটা সংবিধানৰ ধাৰা ব্যাহত হৈছে, তিনিটা সংবিধানৰ ধাৰাক উলংঘা কৰিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে এইটো এটা আনকনষ্টিটিউশ্যনেল বিল, যিটো বিলে ভাৰতৰ সংবিধানৰ বহিৰ্ভূত। দ্বিতীয় কথা হৈছে এই বিলটো গৌমাতৃৰ প্ৰতি আমাৰ সন্মান আছে, আমি গৌমাতৃক সন্মান কৰোঁ। কিন্তু এই বিলটো আমি যেতিয়া দেখিছোঁ কেইবাটাও দিশ ইয়াতে আছে। এই বিলটোৰ জৰিয়তে আমি দেখিছোঁ ট্ৰান্সপৰ্টেশ্যনৰ যিটো ইছ্যু, আজি ট্ৰান্সপৰ্টেশ্যন বন্ধ, ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্টেশ্যন বন্ধৰ কথা কৈছে। আজি ইণ্টাৰ ডিষ্ট্ৰিক্ট যদি ট্ৰান্সপৰ্টেশ্যন বন্ধ হয়, বাৰিষাৰ সময়ত চৰৰ নদীবিলাক পাহাৰত লৈ অনা হয়, সেইবিলাক বাধাগ্ৰস্ত হ'ব। বজাৰত গৰুবিলাক বিক্ৰী কৰিবলৈ যোৱা হয়, কোনোবাই গাই কিনিব, কোনোবাই চিঞৰি কিনিব, সেইবিলাকত বাধাগ্ৰস্ত হ'ব। কিছুমানে আকৌ সেইবিলাকক হস্পিটেলত লৈ যাব লাগিব, যিবিলাক ভেটেনেৰি হস্পিটেলত লৈ যাব লাগিব, তাতেও বাধাগ্ৰস্ত হ'ব। তো ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত যিটো বিল যিটো ক্লজ আনিছে, এই ক্লজটো সম্পূৰ্ণ মানে আমাৰ ত্ৰুটিযুক্ত। দ্বিতীয়তে আমি দেখিছোঁ যে এই বিলৰ মাজত আমাৰ যিটো 5 কিলোমিটাৰ ডিষ্টেঞ্চত যিকোনো মন্দিৰ বা সত্ৰ বা নামঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত্বত হ'ব লাগিব। অসমৰ মই নাভাবোঁ, মোৰ নিজা সমষ্টি মানকাছাৰ সমষ্টি 92% মুছলমান, তাত মই 5 কিলোমিটাৰ বিচাৰি ওলাব পৰা নাই, য'ত মন্দিৰ নাই, য'ত সত্ৰ নাই বা য'ত নামঘৰ নাই। ঠিক তেনেকুৱাকৈ এনেকুৱা কিছুমান বিল যথেষ্ট ত্ৰুটিযুক্ত। আৰু এই বিলৰ জৰিয়তে আমাৰ এটা অনুমান হৈছে যে আমাৰ যি সম্প্ৰীতি, আমাৰ যি ভাতৃত্ববোধ, আমাৰ যি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি মিল, যি সম্বন্ধ, এই সম্বন্ধত ফাট মেলিব। এখন আনিছে আইনৰ ফলত
সাধাৰণ গোপালকসকলৰ হ'ব পৰা ক্ষতিৰ সম্পৰ্কে কথাখিনি কৈছিলোঁ যিহেতু নৰেন্দ্ৰ মোদী চৰকাৰৰ চিফ ইকনমিক এডভাইজাৰ মিষ্টাৰ অৰবিন্দ সুব্ৰমণিয়াম আৰু এখন আছিলে ফাৰ্মাৰ্ছ ডাবল ইনকাম কেনেকৈ হ'ব মানে কৃষকসকলৰ ইনকাম দুগুণ কেনেকৈ বৃদ্ধি হ'ব এই বিষয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন কমিটি কৰি দিছিল। এই দুয়োখন কমিটিয়ে পৰামৰ্শ দিছিল যে এনেকুৱা ধৰণৰ যিবিলাকত কেটেল প্ৰটেকশ্যন বিল আছে এইবিলাক সংশোধন কৰিব লাগে বা প্ৰত্যাহাৰ কৰিব লাগে আৰু এইবিলাক থাকিলে মানে সাধাৰণ গোপালকসকলৰ অৱস্থাটো বেয়া হয়। সেই গতিকে আমি সেই কথাখিনি কৈছিলোঁ আৰু তেখেতে সেই কথাখিনি তেওঁৰ নিজৰ প্ৰধানমন্ত্ৰী এডভাইজাৰ প্ৰধানমন্ত্ৰী দিয়া কমিটিৰ পৰামৰ্শ ল'বলৈ অস্বীকাৰ কৰিছে আৰু কি কাৰণে কৰিছে আমি ক'ব নোৱাৰোঁ। কিন্তু তেখেতে মহাত্মা গান্ধীৰ কথা কৈছে। মহাত্মা গান্ধীয়ে এবাৰ অসমৰ মানুহবিলাক জংঘলী বুলি কৈছিল, পিছত যেতিয়া অসমলৈ আহিলে তেখেতে ক'লে মোৰ ভুলৰ শুধৰণি হৈছে। ঠিক তেনেকৈ মহাত্মা গান্ধীয়ে কৈছিলে যে আমাৰ গো মাতৃ হয় আৰু এই মাতৃয়ে মৰাৰ পিছতো আমাক বহুখিনি উপকাৰ কৰে। আৰু এটা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন সভ্যতা সংস্কৃতি আছে, নিশ্চিতভাৱে ইয়াৰ পৰিৱৰ্তন হয়, কিন্তু বৰ্তমান সময়ত যি বাস্তৱ এই বাস্তৱটোত ক্ষেত্ৰত আমি সকলোৱে কিছু চিন্তা কৰিব লাগিছিল যে আজি ভাৰতে আটাইতকৈ বেছি গো মাংস ৰপ্তানি কৰে, কিন্তু যিসকল গোপালক মাত্ৰ 18% গোধন পালক হৈছে এই সংখ্যালঘু সম্প্ৰদায়ৰ, বাকী শিখ সম্প্ৰদায় হিন্দু সম্প্ৰদায়ৰ 18%ৰ বাহিৰৰখিনি। এইটো কাৰণে কঠোৰ হ'ব লাগিছিলে। মই কৈ আছোঁ আপোনাক যে তেওঁ কৈছে যে যিবোৰ মানুহে গৰু নিধন কৰি থাকে সিহঁতকৈ নিকৃষ্ট মানুহ আৰু নাই। আমি বিচাৰিছিলোঁ কি আমি বিচাৰিছিলোঁ এই যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যে এক্সপৰ্ট হৈ থাকে যে কাউবিলাকে যে বহুতখিনি মানুহ যে এক্সপৰ্ট কৰি থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈ কেনে কৰি থাকে, এতিয়া নৰেন্দ্ৰ মোদী আৰু তেওঁলোকৰ মন্ত্ৰীসভাৰ গোটেইকেইটাই কিবা নিকৃষ্ট নেকি মই এইটো সুধিবলৈ বিচাৰিছিলোঁ। এতিয়া তেখেতে ক'লে যে 14 বছৰলৈ খাব নোৱাৰিব। এতিয়া মই প্ৰশ্ন কৰিব লাগিছিল, মই তেওঁক প্ৰশ্ন কৰিব লাগিছিল বা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ যে আপুনি এইটো এইজটো 50 বছৰলৈ কৰি লওক। গৰুকেইটাৰ এইজ 50 বছৰ কৰক যাতে সিহঁতে লাইফ লং যাতে জীয়াই থাকে, যাতে মানুহৰ এইজ যিমান হয় ইমান গৰুকেইটাক আপুনি জীয়াই ৰাখক। সেইটো কাৰণে মই ভাবোঁ যে আমাৰ দিনত আমি যিমান দেখিছোঁ আৰু যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াবা ভাল জাষ্টিফিকেশ্যন দিয়ে, কিন্তু আজি যিবোৰ জাষ্টিফিকেশ্যন দিলে মোৰ বিৰাট দুখ লাগিছে জাষ্টিফিকেশ্যন চাই কেনে। আচলতে আজিৰ দিনত ডিবেটটো তেওঁ কৰিছে, আমিও কৰিছিলোঁ, পজিটিভ কথাখিনি ক'ব লাগিছিল। গৰু সংৰক্ষণ হ'ব লাগে, গাই গৰু হ'ব লাগে, আমি বিচাৰিছোঁ, কিন্তু তেওঁ আল্টিমেটলি এইটো এনেকুৱা লাইনত লৈ গ'ল। মহাত্মা গান্ধীৰ কথা ক'লে, আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথাটো ক'লে। সেইটো কাৰণে মই ভাবোঁ যে তেওঁ আজিৰ দিনত যিটো ৰিপ্লাই দিব লাগিছিল, যিটো ভালকৈ এটা পৰিৱেশ আমি কঠোৰ হ'বলৈ বাৰ কৈছোঁ, কঠোৰ হ'বলৈ বিচাৰিছিলোঁ যে আমাৰ যিবিলাক কাউবিলাক আমাৰ স্মাগলিং হৈ আছে সেইবিলাক বন্ধ হ'ব লাগে। আমাৰ যিবিলাক মহিলা গৰু যিবিলাক আছে সেইবিলাকক কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰি তাৰ কাৰণে ভাল আমি কথাবিলাক কৈছিলোঁ। এইবিলাক কথাবিলাকৰ ওপৰত আলোচনা হ'ব লাগিছিল। গতিকে এয়া আছিলে বিৰোধী পক্ষৰ প্ৰতিক্ৰিয়া আৰু স্বাভাৱিকতেই বিৰোধী পক্ষই এই গোটেই বিষয়টো সহজভাৱে ল'ব পৰা নাই, কাৰণ তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণে ইয়াৰ বিৰোধিতা কৰি আছিল, কিন্তু অৱশেষত একো কথাই শুনা নহ'ল আৰু চৰকাৰখনে এই বিধেয়কখন গৃহীত কৰালে। এইখনেই নহয়, আজিৰ দিনটোত মুঠ 8খনকৈ বিধেয়ক গৃহীত হৈছে। তাৰে অন্যতম চৰ্চিত এখন বিধেয়ক হৈছে টেনেন্সি বিধেয়ক 2021 আৰু সদনত এই টেনেন্সি বিধেয়ক 2021খন আজি গৃহীত হ'ল। টেনেন্সি বিধেয়কত কি আছে? ইয়াত আছে যে এতিয়াৰ পৰা মন গ'লেই ভাড়াঘৰৰ মালিকে ঘৰৰ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব। ভাড়া দিয়াৰ ক্ষেত্ৰত মালিক আৰু ভাড়াতীয়াৰ মাজত এখন চুক্তি হ'ব আৰু সেই চুক্তিৰ পাছতহে ভাড়া বৃদ্ধি বা ভাড়া কৰ্তন ইত্যাদি বিষয় আলোচনা হ'ব। সদনত এই কথা ঘোষণা কৰিছে মন্ত্ৰী অশোক সিংঘালে। কেন্দ্ৰৰ গাইডলাইনৰ অধীনত অসমত এই আইনখন বলবৎ হৈছে। ভাড়াতীয়া আৰু মালিকৰ মাজত সংঘাত ৰোধৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই এক্টৰ জৰিয়তে আগত কি আছিলে, লেণ্ডলৰ্ড আৰু টেনেণ্ট মালিক আৰু ভাড়াতীয়াৰ মাজত বহুত ধৰণৰ কাজিয়া হৈ থাকে। কোনোবাই ঘৰ ভাড়া ল'লে সময়মতে এগ্ৰিমেণ্ট মতে এৰি নিদিয়ে। এই ভয়ত মানুহবিলাকে ঘৰ ভাড়া দিয়া নাছিল। এই এক্টটো অহাৰ পিছত ঘৰ ভাড়া দিয়া পদ্ধতি প্ৰক্ৰিয়া সহজ হ'ব আৰু ইয়াত মালিক আৰু ভাড়াতীয়া দুই পক্ষৰে সমস্যাবিলাকক এড্ৰেছ কৰা হৈছে আৰু এটা সুন্দৰ এক্ট অসমৰ ৰাইজে আজি পালে।
চব যিমান ধৰণৰ টেনেন্সি আছে ইয়াত কাভাৰ হ'ব যিমান ধৰণৰ কমাৰ্চিয়েল হওক ৰেচিডেঞ্চিয়েল হওক ইনষ্টিটিউচনেল হওক প্ৰত্যেকটোৱে ইয়াত কাভাৰ কৰা আছে তেনেকুৱা খবৰ মোৰ তাত নাই মই ৰাতিপুৱাও GMC কমিশ্যনাৰৰ লগত কথা পাতিলোঁ মোৰ মানে নলেজতো আহিছিলে কোনোবাই টুইটাৰৰ জৰিয়তে মোক জনালে তো মই ৰাতিপুৱাই কথা পাতিলোঁ আজি চাগে GMC কমিশ্যনাৰে এটা ক্লেৰিফিকেশ্যন ইছ্যু কৰিব তাৰ ওপৰত আৰ্বান এৰিয়াজ ৰেণ্ট কণ্ট্ৰল এক্ট 1972 যিটো আছিলে এইটো ৰিপিল হৈ গ'ল আৰু তাৰ বিনিময়ত এই এক্টটো আজিৰ পৰা প্ৰযোজ্য হ'ব গভৰ্ণৰ নটিফিকেশ্যনৰ পিছত গভৰ্ণৰ এছেণ্টৰ পিছত এইটো প্ৰযোজ্য হ'ব এটা সমস্যা আছিল যে ভাৰতীয় আৰু মাকান মালিকৰ মাজত যদি কিবা ডিছপিউট হয় এই কেছবিলাক চিভিল কোৰ্টত বহুত দিন চলি আছিলে তাৰ বিনিময়ত এতিয়া প্ৰত্যেকটো জিলাত ৰেণ্ট ট্ৰিবিউনেল হ'ব ৰেণ্ট এপেলেট অথৰিটি হ'ব আৰু তাৰ মাধ্যমত এই ডিছপিউটবোৰ আমি মীমাংসা কৰিব পাৰিম এই এক্টটো অহাৰ পিছত ঘৰ মানে যাৰ নিজৰ ঘৰ আছে ঘৰতটো ভাড়াত দিব খোজে ভাড়াত দিয়া প্ৰক্ৰিয়া সহজ হ'ব ভাৰতীয় যিসকলে ল'ব খোজে মালিকেও তেওঁলোকক হেৰেছমেণ্ট যেন কৰিব নোৱাৰে তাৰ ব্যৱস্থাও আছে আৰু কোনোবা মানে মালিকক কোনোবাই ঠগাব নোৱাৰে এই ব্যৱস্থাটোও আছে কেৱল ইমানেই নহয় ইতিমধ্যে কৈছোঁ মুঠ 8খনকৈ বিধেয়ক আজি গৃহীত হৈছে আজিৰ দিনটোত আৰু বাকী যিসমূহ বিধেয়ক আছে সেই বিধেয়কসমূহ কি এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ ইয়াৰে 6খন হৈছে সংশোধনী বিধেয়ক আৰু 2খন হৈছে নতুন বিধেয়ক আজি মুঠ 8খনকৈ বিধেয়ক গৃহীত হ'ল যিকেইখন নতুন বিধেয়ক সেইকেইখন হৈছে দ্য আছাম টেনেন্সি বিল 2021 আৰু দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 এই দুখন হৈছে নতুন বিধেয়ক আৰু বাকী মুঠ হৈছে 8খন সেই 8খন বিধেয়ক কি দ্য আছাম এমপ্লয়িজ পেৰেণ্ট ৰেছপন্সিবিলিটি এণ্ড নৰ্মছ ফৰ একাউণ্টেবিলিটি এণ্ড মনিটৰিং এমেণ্ডমেণ্ট বিল 2021 দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2021 The Assam Professions, Trades, Coaling and Employees Taxation Amendment Bill 2021, the Assam Tenancy Bill 2021, the Assam Municipal Second Amendment Bill 2021, the Majuli University of Culture Amendment Bill 2021, the Indian Stamp Assam Amendment Bill 2021 or the Assam Cattle Preservation Bill 2021. আজিৰ দিনটোত এই 8খনকৈ বিধেয়ক গৃহীত কৰা হৈছে আকৌ কৈছোঁ ইয়াৰ 6খন হৈছে সংশোধিত বিধেয়ক আৰু 2খন হৈছে একেবাৰে নতুন বিধেয়ক আৰু সেই নতুন বিধেয়ক 2খন হৈছে প্ৰথমখন যিখন সৰ্বাধিক চৰ্চিত আৰু আটাইতকৈ বেছি সেই বিধেয়কখনক লৈ বিতৰ্ক হৈছে দি আছাম কেটেল প্ৰিজাৰ্ভেশ্যন বিল 2021 আৰু দ্বিতীয়খন হৈছে যিসকল ভাড়াতীয়া তেওঁলোকৰ বাবে ভাল খবৰ দি আছাম টেনেন্সি বিল 2021 এটা চৰ্চিত খবৰ নগাঁৱৰ পৰা নগাঁৱৰ ৰাজপথত আজিৰ দিনটোত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় হেলমেট পৰিধান নকৰা স্কুটি চালক সেই স্কুটি চালকজনক যেতিয়া আৰক্ষীয়ে ধৰিবলৈ গ'ল সেই আৰক্ষীজনকেই চুচৰাই নিলে যান বাহন আৰক্ষীক জৰিমনাৰ সন্মুখীন হোৱাৰ ভয়ত এনেধৰণে পলাবলৈ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হয় আৰু এই ঘটনাত আঘাতপ্ৰাপ্ত হয় সহকাৰী উপ পৰিদৰ্শকগৰাকী পিছ মুহূৰ্ততে খেদি এই দুই স্কুটি আৰোহীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ এই ঘটনাই সকলোকে জোকাৰি গৈছে কাৰণ কিমান উদ্ভণ্ডালি হ'লে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ পাৰে তেওঁলোকে নিজেই প্ৰথমতে যান বাহন নিয়ম বনা নাছিল তেওঁলোকে হেলমেট পৰিধান কৰা নাছিল আৰু সেইখিনি সময়তেই আৰক্ষীয়ে তেওঁলোকক সোধা পোছাৰ বাবে যেতিয়াই আগভেটি ধৰিলে আৰক্ষীক লগত লৈ চুচৰাই লৈ গ'ল এই যান বাহন আৰক্ষীগৰাকী এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ তাৰ পাছত অৱশ্যে আৰক্ষীয়ে দৌৰি দুয়োকে কৰায়ত্ব কৰিবলৈ সক্ষম হয় তাৰপিছত কি হ'ল চাওক এই ৰিপৰ্টত এক ভয়ানক দৃশ্য ব্যস্ত ৰাজপথত স্কুটি চালকে চুচৰাই নিলে যান বাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকক দেখি হয়তো আপোনাৰো বুকু কঁপি উঠিছে এই চাঞ্চল্যকৰ ঘটনা নগাঁৱৰ
নগাঁও মহাবিদ্যালয় চকত যান বাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে অভিযান চলাই আছিল নগাঁও ট্ৰেফিকে তেনে সময়তে হেলমেট পৰিধান নকৰাকৈ AS02L 1023 নম্বৰৰ স্কুটি এখনত আহে দুজন যুৱকক ৰখিবলৈ নিৰ্দেশ দিয়ে সেই সময়ত কৰ্তব্যত থকা যান বাহন আৰক্ষীয়ে কিন্তু নিৰ্দেশ অমান্য কৰি পলায়নৰ চেষ্টা চলাই দুয়োৱে সেই পলায়নৰ চেষ্টা চলোৱা যুৱক দুজনক বাধা দিয়ে যান বাহন আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক নিৰঞ্জন দিহিঙীয়াই পিছে ৰখোৱাৰ সলনি তীব্ৰ বেগত চলাই লৈ যায় স্কুটিখন ফলত সহকাৰী উপ পৰিদৰ্শকজন এনেদৰে ৰাজপথত চুচৰি পৰি যায় অৱশ্যে উপস্থিত আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে স্কুটি চালক মুজাহিদ ৰফিকুল আহমেদক তাৰ পিছত অভিযুক্ত যুৱকজনক লৈ যোৱা হয় আৰক্ষী থানালৈ আনহাতে এই ঘটনাত বাৰুকৈ আঘাতপ্ৰাপ্ত হয় সহকাৰী উপ পৰিদৰ্শক নিৰঞ্জন দিহিঙীয়া চহৰৰ মাজমজিয়াত এনেদৰে যান বাহন আইন অমান্যকাৰীয়ে সংঘটিত কৰা এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱৰ পৰা কৃষ্ণ শইকীয়াৰ ৰিপৰ্ট NT24 আগবাঢ়ি যোৱা অন্য খবৰলৈ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বাবে সমগ্ৰ দেশবাসী সাজু হৈছে ব্যতিক্ৰম নহয় অসমৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ বাবে ব্যাপক আয়োজন চলিছে মাজত মাত্ৰ এটা দিন গুৱাহাটীখনকো বিভিন্ন ধৰণে সজাই পৰাই তোলা হৈছে এই মুহূৰ্তত আমাৰ সাংবাদিক ঋষিৰাজৰ সৈতে আমি সংযুক্ত হৈছোঁ ঋষি বৰ্তমান উপস্থিত আছে জনতা ভৱনৰ সন্মুখত ঋষি আপোনাৰ ওচৰলৈ আহিছোঁ খুব সুন্দৰ এটা পৰিৱেশ তাত দেখিবলৈ পোৱা গৈছে অলপমান আপোনাৰ পৰা এই পৰিৱেশটো চাবলৈ চেষ্টা কৰিম পোনপটীয়াকৈ হয় চাওক মানস প্ৰতিম ইতিমধ্যে স্বাধীনতা দিৱসৰ কাৰণে মাজত মাত্ৰ এটা দিন আছে আপুনি উল্লেখ কৰিছে আৰু 15 তাৰিখ আজি যেহেতু 13 তাৰিখ মাজত মাত্ৰ 14 তাৰিখৰ দিনটো আছে আৰু ইতিমধ্যে ৰাজ্যখনৰ যদি আমি মানৱ শৰীৰ বুলি ধৰোঁ আৰু মানৱ শৰীৰটোৰ হৃদপিণ্ড স্বৰূপ এই জনতা ভৱন ইয়াৰ পৰাই যিহেতু ৰাজ্যখনৰ সকলো কাম কাজ নিয়ন্ত্ৰণ হয় আৰু সেই জনতা ভৱন ইতিমধ্যে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মোৰ সৈতে কেমেৰা পাৰ্চন কন্দৰ্প আছে কন্দৰ্পক মই দেখুৱাবলৈ অনুৰোধ জনাম এয়া হৈছে জনতা ভৱনৰ সামগ্ৰিক পৰিৱেশ আলোকসজ্জাৰে ইতিমধ্যে সজ্জিত কৰি তোলা হৈছে আৰু বিশেষকৈ সমগ্ৰ গুৱাহাটীখনকে আচলতে সজাই পৰাই তোলা হৈছে এনে নহয় যে কেৱল জনতা ভৱনক সজাই পৰাই তোলা হৈছে যদি আপুনি যোনফালে চকু দিয়ে গুৱাহাটী মহানগৰীৰ সেয়া লাগিলে বিধায়কৰ আৱাস গৃহৰ সেই যিটো MLA হোষ্টেলৰ যিটো পথছোৱা সেই পথছোৱাই হওক বা জনতা ভৱনেই হওক বা কালিৰ ভিতৰত বিশেষকৈ অহাকালিৰ দিনটো যিহেতু আছে গতিকে কালিৰ ভিতৰত গুৱাহাটীখন আৰু অধিক সুন্দৰ কৰি তোলাৰ ব্যৱস্থা কৰা হ'ব নিশ্চয় ইতিমধ্যে ৰাজ্য চৰকাৰে যিহেতু ব্যৱস্থা গ্ৰহণ কৰিছে আৰু খানাপাৰাৰ য'ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব অনুষ্ঠান আৰু খানাপাৰাৰ সিখন পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যে খুব সুন্দৰকৈ তেওঁলোকে প্ৰস্তুতি চলাইছে ইতিমধ্যে প্ৰস্তুতি অব্যাহত আছে আৰু কালিৰ দিনটোতো প্ৰস্তুতি চলি থাকিব পেৰেডত অংশগ্ৰহণ কৰা সকলে ইতিমধ্যে তেওঁলোকৰ যি যেনেদৰে সাজু হ'ব লাগে তেনেদৰে সাজু হৈছে আৰু যিহেতু এইবাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস গতিকে ৭৫ সংখ্যক হোৱা হেতুকে আৰু অধিক স্বাধীনতা দিৱসটো আমাৰ কাৰণে বিশেষ হৈ পৰিছে স্বাধীনতা দিৱসৰ প্ৰাসংগিকতা নতুনকৈ ভাৰতবাসীক বা ৰাজ্যবাসীক কোৱাৰ প্ৰয়োজন নাই সেয়া সকলোৰে অনুধাৱন কৰিব পাৰে সকলোৰে হৃদয়ত সেই কথা আছে গতিকে স্বাধীনতা দিৱসৰ ইতিহাস স্বাধীনতা দিৱসৰ বৰ্তমান আৰু স্বাধীনতা দিৱসৰ ভৱিষ্যত কেনেধৰণে আগবাঢ়িব বা কেনেধৰণে ইমান দিন স্বাধীনতা দিৱস আমি সকলোৱে দেখি আহিছোঁ কিন্তু এইবাৰ এইকাৰণে স্বাধীনতা দিৱসটো বিশেষ হৈ পৰিছে কেইটামান কথা উদ্ধৃতি দিব বিচাৰিছোঁ কিয়নো ৭৫ সংখ্যক স্বাধীনতা দিৱসত যিহেতু আমাৰ ভাৰতে ইতিমধ্যে ৭৫টা বছৰ ভৰি দিছে স্বাধীন হোৱাৰ আৰু সেই সময়তে এইবাৰ কেন্দ্ৰীয় চৰকাৰে বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আন বহুকেইটা কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অধিক ধুমধামেৰে এইবাৰৰ যিটো ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী সেই কাৰ্যসূচী পালন কৰাৰ মন থকা সত্ত্বেও কিন্তু কোভিডৰ বাবে তেওঁলোকে ইমানখিনি মন থাকিলেও কৰিব পৰা নাই তথাপিও তেওঁলোকে যিখিনি সম্ভৱ হৈছে সেই হিচাপে দিল্লীত তেওঁলোকে খুব সুন্দৰকৈ আয়োজন কৰিছে আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব এইবাৰৰ স্বাধীনতা দিৱসটো তেওঁলোকে এটা অমৃত মহোৎসৱ বুলি এটা খুব ধুনীয়া এটা তেওঁলোকে ছেগমেণ্ট ৰাখিছে অমৃত মহোৎসৱ বুলি এটা তেওঁলোকে মহোৎসৱৰ আয়োজন কৰিছে যাৰ জৰিয়তে তেওঁলোকে এটা ৱেবছাইটো মুকলি কৰিছে ইতিমধ্যে আৰু সেই ৱেবছাইটটো হৈছে ৰাষ্ট্ৰগান.in আৰু সেই ৰাষ্ট্ৰগান.inৰ জৰিয়তে আমাৰ যিমানবিলাক ভাৰতীয় আছে সেয়া লাগিলে যিকোনো প্ৰফেশ্যনৰ লোকে হওক যিকোনো তেওঁলোকে যি কামেই নকৰক কিয় নিজৰ হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তেই তেওঁলোকে ভাৰতৰ যিটো আমাৰ যিটো ৰাষ্ট্ৰগান ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত সেই ৰাষ্ট্ৰীয় সংগীত তেওঁলোকে পৰিৱেশন কৰি সেই ৱেবছাইটত আপলোড কৰিব পাৰিব আৰু আপলোড কৰাৰ সেই গানসমূহ একে সময়তে এই যিটো তেওঁলোকৰ লালকিল্লাই হওক বা বিভিন্ন প্ৰান্তত যিধৰণে সাজু আছে ডিজিটেল তেওঁলোকৰ প্লেটফৰ্ম সেই প্লেটফৰ্মত একেলগে বজোৱাৰ ব্যৱস্থা কৰিব এতিয়া এইটো এটা অতি খুব সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব ভাৰত চৰকাৰৰ আৰু এইবাৰৰ স্বাধীনতা
দিৱসৰ পূৰ্বে অলিম্পিকে অতি সুখবৰ কঢ়িয়াই আনিলে ভাৰতৰ যিটো টীম সেই টীমে অতি সুখবৰ কঢ়িয়াই আনিলে যাৰ বাবে স্বাধীনতা দিৱসৰ সেই কাৰ্যসূচীত যিসকলে মেডেল লাভ কৰিলে সেই মেডেল লাভ কৰাসকলক প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে তেওঁলোকক নিমন্ত্ৰণ জনাইছে আৰু তেওঁলোকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ স্বাধীনতা দিৱসৰ সেই কাৰ্যসূচীত আৰু বিশেষভাৱে সম্বৰ্ধনা তেওঁলোকক জনোৱা হ'ব আৰু সেইখন তালিকাত আমাৰে অতি সৌভাগ্য যে সেইখন তালিকাত নাম অন্তৰ্ভুক্ত হৈছে আমাৰ অসম কন্যা লাভলীনা বৰগোহাঁই ইতিমধ্যে তেওঁ উৰা মাৰিছে আজি দিল্লীলৈ আৰু স্বাধীনতা দিৱসৰ এই বিশেষ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব গতিকে এই ধৰণৰ কথাসমূহৰ বাবে এইবাৰ স্বাধীনতা দিৱসটো অতিকৈ তাৎপৰ্যপূৰ্ণ আৰু অতি বিশেষ হৈ পৰিছে হয় ঋষি এটা কথা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম তাৰ সমান্তৰালকৈ মই এই মুহূৰ্তত ND24 দৰ্শকক দেখুৱাবলৈ বিচাৰিছোঁ কেৱল অসমেই নহয় সমগ্ৰ দেশতে এতিয়া স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন যিসমূহ ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰসমূহ সজাই পৰাই তোলা হৈছে মই এফালে ঋষিক ৰাখিছোঁ আৰু আনফালে মই মুম্বাইৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ বিচাৰিম মুম্বাইতো বিভিন্ন স্থানত আলোকসজ্জাৰে খুব আটক ধুনীয়াকৈ চহৰখন সজাই পৰাই তোলা হৈছে এই মুহূৰ্তত এয়া দেখুৱাইছোঁ আমি মুম্বাইৰ কিছু দৃশ্যাংশ কিন্তু ঋষিও মোৰ লগত আছে ঋষিৰ পৰা এটা কথা জানিবলৈ বিচাৰিম ঋষি এই যিটো পৰিৱেশ আলোকসজ্জা বা খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ঠিক আছে কিন্তু সামগ্ৰিকভাৱে নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা দেখিছে ৰাজপথত নিশাৰ ভাগত আপুনি এই মুহূৰ্তত হয় চাওক নিৰাপত্তাৰ ব্যৱস্থাটো এই মুহূৰ্তত ৰাজপথত ঠিক বিভিন্ন ঠাইত যদিও আৰক্ষী প্ৰশাসনৰ লোকে ইতিমধ্যে তেওঁলোকৰ যিটো স্বাধীনতা দিৱস উপলক্ষে যিটো নিৰাপত্তা ব্যৱস্থা সেই ব্যৱস্থাটো গঢ়ি তুলিছে কিন্তু গুৱাহাটীৰ ৰাজপথত এই মুহূৰ্তত মই কিছু অংশ ঘূৰিছিলোঁ কিন্তু তাত বৰ বেছি চেকিং এই মুহূৰ্তলৈকে দেখা নাই যদিও কিছু প্ৰান্তত কিন্তু চেকিং হৈ আছে একেবাৰে নোহোৱা নহয় আৰু যিহেতু আপুনি নিৰাপত্তাৰ প্ৰসংগটো উল্লেখ কৰিছে মই ইয়াৰ লগত আৰু এটা কথা সংযুক্ত কৰিব বিচাৰিম বিশেষকৈ গাঁওবিলাকত কিন্তু বা গাঁৱৰ গাঁও অঞ্চলত যিসমূহ কমিটি থাকে সেয়া লাগিলে গাঁও ৰক্ষা বা গাঁও সুৰক্ষা বাহিনী হওক তেওঁলোকে কিন্তু খুব সুন্দৰকৈ এই সময়ছোৱাত বিশেষকৈ স্বাধীনতা দিৱসৰ আগৰ সময়ছোৱাত তেওঁলোকে ৰাতি পহৰৰ ব্যৱস্থা কৰে আৰু এয়াও অতি এটা ইতিমধ্যে খুব সুন্দৰ পদক্ষেপ বুলিয়েই চিহ্নিত হৈছে লগতে আৰু এটা কথা মই ইয়াত ক'ব বিচাৰিম সুদীৰ্ঘ 40টা বছৰৰ অন্তত এইবাৰ আলফা স্বাধীনৰ তৰফৰ পৰা কিন্তু কোনো ধৰণৰ বন্ধ আহ্বান কৰা হোৱা নাই স্বাধীনতা দিৱসত আমি যেতিয়াৰ পৰাই স্বাধীনতা দিৱসৰ কথা জনা হৈছোঁ বুজা হৈছোঁ তেতিয়াৰ পৰাই ক'ৰবাত নহয় ক'ৰবাত সকলো লোকৰে মনত এটা শংকা থাকে যদিও তেওঁলোকে স্বাধীনতা দিৱসত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহে এই ধৰণৰ শংকাৰ কাৰণে কিন্তু আমি ভিৰ কম দেখিবলৈ পাওঁ বা যিমান লোক অহাৰ এটা চিন্তা কৰা হয় সিমান লোক উপস্থিত নহয়গৈ কিন্তু এইবাৰ অতি সুখবৰ যে ধাৰাবাহিকতা ভংগ কৰি পৰম্পৰা ভংগ কৰি আলফা স্বাধীনে এইবাৰ বন্ধ আহ্বান কৰা নাই কেৱল তেওঁলোকে অৱশ্যে কোভিডৰ কথাটো কৈছে কোভিডৰ কাৰণে এইবাৰ তেওঁলোকে এই কাৰ্যসূচী হাতত লৈছে লগতে সমান্তৰালভাৱে ক'লা বেজ পৰিধান কৰা বা ক'লা পতাকাৰ জৰিয়তে তেওঁলোকে এই ধৰণৰ প্ৰতিবাদ কৰিব কিন্তু বন্ধ নিদিয়াটো অতি তাৎপৰ্যপূৰ্ণ কথা গতিকে আৰু যদি আমি কেইটামান বছৰলৈকে যদি লক্ষ্য কৰোঁ যোৱাটো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতে হওক বা তাৰ কিছু বছৰ আগলৈকেও যদি আমি চাওঁ ইমান বেছি কিন্তু কুটাঘাতমূলক কাৰ্য ইয়াত সংঘটিত হৈছে তেনেকুৱা ধৰণৰ ছবি কিন্তু পোহৰলৈ নাহে ক'ৰবাত এটা দুটা কিবা কুটাঘাতমূলক সামগ্ৰী উদ্ধাৰ হ'ব পাৰে কিন্তু ভয়ংকৰ কোনো ঘটনা কিন্তু স্বাধীনতা দিৱসত সংঘটিত হোৱা নাই গতিকে এই ক্ষেত্ৰত যিটো প্ৰশাসনৰ তৎপৰতা সেই তৎপৰতাক নিশ্চয় শলাগ ল'ব লাগিব আৰু এই ধৰণৰ কথাসমূহে নিশ্চয়কৈ প্ৰতিগৰাকী নাগৰিকক ঘৰৰ পৰা অন্তত স্বাধীনতা দিৱস য'ত উদযাপন হয় এই উদযাপন থলীলৈকে অহাৰ ক্ষেত্ৰত যথেষ্ট সাহস প্ৰদান কৰে যদিও দেশপ্ৰেম থকাৰ কাৰণে আমি সেই অনুষ্ঠানত কোনো আমাক আমন্ত্ৰণ বা নিমন্ত্ৰণ নজনালেও আমি নিজেই স্বইচ্ছাই গৈ তাত অংশগ্ৰহণ কৰোঁ কিন্তু তথাপিও মনত যিটো ক'ৰবাত নহয় ক'ৰবাত ভয় থাকে আগতে আমি বিভিন্ন ধৰণৰ এনে ঘটনা দেখিছোঁ বহু এনেকুৱা ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হয় বহুতে তাত প্ৰাণ হেৰুৱাবলগীয়া হয় গতিকে ভয় খোৱাটো স্বাভাৱিক গতিকে ভয় খালেও এইবাৰ কিন্তু ব্যতিক্ৰম এই কাৰণে বন্ধ আহ্বান কৰা নাই আৰু এই মুহূৰ্তলৈকে এনেকুৱা ধৰণৰ কোনো স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত কুটাঘাতমূলক সামগ্ৰী উদ্ধাৰৰ কোনো ধৰণৰ আমিও সেইটোৱে আশা কৰিম ঋষি আমিও সেইটোৱে আশা কৰিছোঁ যে এনেধৰণৰ ঘটনা নহওক আৰু স্বাধীনতা দিৱস বুলিলে আচলতে মানুহৰ মনত যিটো উৎসাহ যিটো উদ্দীপনা যিটো সাহস আহে সেইটো ক'ৰবাত হ'লেও এনেধৰণৰ পূৰ্বৰ ইতিহাসত যিসমূহ অতি ৰক্তৰঞ্জিত কথা বতৰা আছিল বা ঘটনা প্ৰবাহ আছিল সেয়া নিশ্চয়কৈ ৰাইজে পাহৰা নাই সেইবাবে হয়তো ক'ৰবাত শংকা ভয় আছে কিন্তু এতিয়া সেইবিলাকৰ পৰা সকলোৱে মুক্ত হোৱাৰ সময় আৰু বিশেষকৈ ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তৎপৰতা গ্ৰহণ কৰিব লাগিব আৰু এতিয়াৰ সময়টো অলপ বেলেগ ঋষি এতিয়া আমি সকলোৱে গৃহবন্দী হৈ থাকিবলৈ বাধ্য হৈছোঁ তাৰ মাজতে কিন্তু ৰাজপথসমূহ খালী হৈ আছে
ৰাজপথসমূহ খালী হৈ আছে, ৰাজপথত মানুহ নাই। গতিকে এই ক্ষেত্ৰত প্ৰশাসন আৰু অলপমান কঠোৰ হ'বই লাগিব। অলপমান ৰাজপথৰ পৰিৱেশটো আপোনাৰ পৰা চাবলৈ বিচাৰিম। ৰাজপথত কি পৰিৱেশ এতিয়া চমুকৈ? হয়, ৰাজপথটো মই অকণমান দেখুৱাম। এয়া সচিবালয়ৰ আগৰ ৰাজপথটো দেখিছোঁ, যিহেতু এই আমাৰ দিছপুৰৰ ৰাজপথটো অতিকে ব্যস্ত। এই মুহূৰ্তত ৰাজপথত যি বাহন, সেই বাহনৰ সংখ্যাও কিন্তু কম। আৰু এই মুহূৰ্তত যিহেতু ইতিমধ্যেই যি ক'ভিডকালীন পৰিস্থিতি, সেই ক'ভিডকালীন পৰিস্থিতিৰ কাৰণে ইতিমধ্যে উল্লেখ কৰিছে আপুনি। ৰাজপথত কিন্তু এই মুহূৰ্তত এনেদৰে অতি আৰক্ষীৰ ইয়াত বেষ্টনী আমি দেখিবলৈ পোৱা নাই, কিন্তু মানুহৰ সংখ্যাও কম। হয়তো এই ধৰণৰ কথা বতৰাৰ কাৰণে এইবাৰ আগতকৈ কিছু হ'লেও এই চেকিং জাতীয় বা তেওঁলোকে যিটো তালাচী প্ৰক্ৰিয়া, সেই তালাচী প্ৰক্ৰিয়া কিছু হ'লেও হয়তো কমিছে। আৰু ৰাজপথত আমি পৰৱৰ্তী সময়তো ৰাজপথৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত যিহেতু মই সচিবালয়ত উপস্থিত আছোঁ, গতিকে ইয়াৰ প্ৰান্তৰ ৰাজপথৰ পৰা কিছু দৃশ্য দেখুৱালোঁ। মানুহৰ সমাগম অতি কম, আৰু কিছু ঠাইত যদিও চেকিং চলিছে, এই মুহূৰ্তত কিন্তু সচিবালয়ৰ আগৰ অংশত আমি চেকিং দেখিবলৈ পোৱা নাই। মানস প্ৰতিম। ধন্যবাদ ঋষি, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে। আমি পৰৱৰ্তী সময়ছোৱাত মহানগৰীৰ আন প্ৰান্তৰ কিছু দৃশ্যাংশ চাবলৈ চেষ্টা কৰিম, ক'ত কেনেকুৱা ধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। সমান্তৰালকৈ আমি মহাৰাষ্ট্ৰৰ মুম্বাইৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। মুম্বাইতো এনেধৰণে ৰাজপথৰ কাষত বিভিন্ন অট্টালিকাসমূহ, বিভিন্ন যিসমূহ তাত ষ্ট্ৰাকচাৰ আছে, সেইসমূহ সজাই পৰাই তোলা হৈছে। কিন্তু কেৱল মুম্বাইৰ কথা বা গুৱাহাটীৰ কথাই নহয়, আৰু ৰাজ্যৰ আন প্ৰান্তত এই মুহূৰ্তত স্বাধীনতা দিৱস উপলক্ষে কি ব্যৱস্থা কৰা হৈছে, তাত চৰকাৰ, বিশেষকৈ প্ৰশাসন ব্যৱস্থাটো কেনেকুৱা, চৰকাৰী যিসমূহ নিৰ্দেশনা আছে সেইটো আছেই, কিন্তু প্ৰশাসনে নিজাববীয়াকৈ তালাচী অভিযান কেনেধৰণে চলাইছে। দুটা দৃশ্যাংশ আহিছে, আমি এই মুহূৰ্তত দেখুৱাই আছোঁ আপোনালোকক। এয়া হৈছে নগাঁৱৰ কিছু দৃশ্য। নগাঁৱত ব্যাপক ৰূপত তালাচী চলোৱা হৈছে। আৰক্ষীয়ে প্ৰতিখন বাহনেই তন্নকৈ পৰীক্ষা কৰিছে। প্ৰথম কথা, এতিয়া যান বাহনৰ চলাচলত বিশেষকৈ গুৱাহাটীৰ পৰা নিষেধাজ্ঞা আছে। গতিকে এই বাহনসমূহ ক'ৰ পৰা আহিছে, কি কাৰণত এই ৰাতি তেওঁলোকে চলাচল কৰিবলগীয়া হৈছে, বাহনৰ ভিতৰত কি আছে, সেয়া খুব সুন্দৰকৈ তেওঁলোকে তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে। হাজোৰ পৰা কিছু দৃশ্যাংশ আহিছে। হাজোতো অনুৰূপ ধৰণে প্ৰশাসনে তৎপৰতা দেখুৱাইছে, আৰু তেওঁলোকে বিভিন্ন প্ৰান্তত তালাচী অভিযান অব্যাহত ৰাখিছে। এয়া আমি নগাঁৱৰ দৃশ্য দেখুৱাইছোঁ। নগাঁৱত আৰক্ষীয়ে ৰাজপথত এনেধৰণে প্ৰতিখন বাহন ৰখাই ভিতৰত কোন আছে, কি সামগ্ৰী কঢ়িয়াইছে, কি কাৰণে তেওঁলোকে নিশাৰ ভাগত ওলাই আহিবলগীয়া হৈছে ইত্যাদি সকলোবোৰ কেৱল ক'ভিডকালীন পৰিস্থিতিয়ে নহয়, স্বাধীনতা দিৱস উপলক্ষে তেওঁলোকে নিৰাপত্তা ব্যৱস্থাটো অধিক কটকটীয়া কৰি তুলিছে। হয়, আমি স্বাধীনতা দিৱস উপলক্ষে যিখিনি সাৱধানতা ল'বলগীয়া আছে গোটেইখিনি আমি লৈ আছোঁ। তাৰ বাবে মুখ্যমতে আমাৰ নাকা চেকিংটো এটা মুখ্য আমাৰ সমল হয়, যিটো আমি মানে বহুত দিন কুটাকাটো ৰক্ষা কৰাত আমি সহায় হয়। কিমান ৰাতিলৈকে থাকিব? এইটো আমাৰ কণ্টিনিউ হ'ব, অলপ নিশালৈকে থাকিব। কিমানজন আৰক্ষী নিয়োজিত হৈ আছে? আমাৰ আছোঁ, আমি আৰক্ষী প্ৰায়খিনি আছোঁ ইয়াতে, বৰ্তমান ডিউটিখিনি চলি আছে। কি আপোনালোকে বস্তু চাইছে তাত? আমাৰ এনেই যিকোনো ধৰণৰ যিখিনি মানে ফুটামূলক বস্তু যিখিনি থাকিব পাৰে সকলো বস্তুৱে চেকিং কৰা হৈছে, তন্নকৈ চেকিং কৰা হৈছে। নিয়মিতভাৱে তালাচী চলাই আছে? নিয়মিতভাৱে তালাচী চলাই থাকে। হয়। এতিয়া আহিছোঁ কিছু অন্য প্ৰসংগলৈ। চুবুৰীয়া ৰাজ্যৰ সৈতে সাংবিধানিক আৰু ঐতিহাসিক সীমাক কেন্দ্ৰ কৰি বিবাদ আৰম্ভ হৈছে। এই কথা আজি সদনত ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ কথাও বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশেষকৈ নাগালেণ্ড সন্দৰ্ভত এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে নাগালেণ্ডৰ সৈতে সীমা সমস্যা সমাধানটো অসম্ভৱ, আৰু সেইকাৰণে গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ওপৰতেই নিৰ্ভৰ কৰিব। সদনত আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত ভাষণ প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সাংবিধানিক সীমা আৰু ঐতিহাসিক সীমাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে বিবাদ। সদনত মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি। আন্তঃৰাজ্যিক সীমা বিবাদক কেন্দ্ৰ কৰি শুকুৰবাৰে সদনত বক্তব্য ৰাখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সদনৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে অকপতে স্বীকাৰ কৰে সাংবিধানিক সীমা আৰু ঐতিহাসিক সীমাক কেন্দ্ৰ কৰি চুবুৰীয়া মিজোৰাম, মেঘালয়, অৰুণাচল আৰু নাগালেণ্ডৰ সৈতে বিবাদ আৰম্ভ হৈছে। তেওঁ কয় যে
এখন ৰাজ্যৰ সাংবিধানিক সীমা নিৰ্ধাৰণ কৰে সংসদে চুবুৰীয়া ৰাজ্যৰ সৈতে চলি থকা সীমা বিবাদ উচ্চতম ন্যায়ালয়ৰ মজিয়াত চলি থকা বুলিও মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যতঃ আমি যদি চাব যাওঁ যে মিজোৰাম নাগালেণ্ড আৰু অৰুণাচলৰ লগত আমাৰ যিটো সীমা বিবাদ এই বিবাদৰ মুখ্য কাৰণটো হ'ল যে এই তিনিখন ৰাজ্যই আমাৰ সাংবিধানিক যিটো সীমা নিৰ্ধাৰণ কৰা হৈছিল সাৰ্ভে অফ ইণ্ডিয়াৰ মেপত যিবিলাক গাঁও অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল সেইবিলাক তেখেতসকলে ঐতিহাসিক পটভূমি আৰু তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন ৰজাৰ তেখেতসকলৰ ৰজা বা তেখেতসকলৰ প্ৰশাসনিক দিশত ব্ৰিটিছে তেওঁলোকৰ নামত অন্তৰ্ভুক্ত কৰি থৈ যোৱা বুলি দাবী কৰিছিল মিজোৰামৰ সৈতে চলি থকা সীমা বিবাদৰ কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক'লে অৰণ্যত জুম খেতি কৰাৰ বাবে মিজোৰামে সীমা আগবঢ়াই দিছে পূৰ্বতে মিজোৰামৰ সৈতে কোনো সীমা বিবাদ নথকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দুখনকৈ প্ৰাথমিক বিদ্যালয় মিজোৰামে বোমাৰে উৰুৱাই দিয়াৰ তথ্য দিলে সদনক তদুপৰি পথ নিৰ্মাণ অসমৰ ক'ভিড চেণ্টাৰত বৰ্ডাৰ পোষ্ট নিৰ্মাণ কৰাৰ কথাও সদনক জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মিজোৰামৰ বিৰুদ্ধে সীমান্তবাসীয়ে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰাৰ পিছতে দুই ৰাজ্যৰ DGPক শপতনামা দাখিলৰ নিৰ্দেশ দিছে আদালতে মিজোৰাম চৰকাৰে বিভিন্ন সময়ত ঐতিহাসিক পটভূমিৰ পৰিপ্ৰেক্ষিতত ইনাৰ লাইন ফৰেষ্ট অৰ্থাৎ হাইলাকান্দি কৰিমগঞ্জ কাছাৰ জিলাক সামৰি যি মিজোৰাম আৰু অসম সীমান্তত থকা ইনাৰ লাইন ফৰেষ্টখনক নিজৰ বুলি দাবী কৰি আহিছিল যে আমি প্ৰথমতে ষ্টেটাছ কো মেইনটেইন কৰিম পৰৱৰ্তী সময়ত সীমাৰ আলোচনা কৰিম কিন্তু যেতিয়াই ভাৰত চৰকাৰৰ লগত আলোচনা হয় তেখেতসকলে ষ্টেটাছ কোত সহি কৰিব মান্তি হয় কিন্তু লগত তেওঁলোকে এটা লাইন লগাব খোজে যে however the people of Mizoram will have a right to do economic activity in the forest তাৰমানে তেওঁলোকক জুম খেদিয়াতি কৰিবৰ বাবে অনুমতি দিব লাগিব ইফালে মেঘালয়ৰ সৈতে চলি থকা সীমা বিবাদ সন্দৰ্ভত উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তদুপৰি অৰুণাচলৰ সৈতে 12টা স্থানত থকা সীমা বিবাদ সমাধানৰ বাবে আনুষ্ঠানিকভাৱে আলোচনা চলাই থকা হৈছে বুলিও সদনত জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে হিষ্টৰিকেল ক্লেছ বা কনষ্টিটিউশ্যনেল ক্লেছ এই কথাটো মেঘালয়ৰ লগত আমাৰ নাই মেঘালয়ত গোটেই সমস্যাটো হৈছে যে তাত 12টা পইণ্ট অফ ডিস্পিউট আছে আৰু এই ডিস্পিউটবিলাক সৰু সৰু এখন দুখন গাঁৱক লৈ হোৱা ডিস্পিউট ইফালে নাগালেণ্ডৰ সৈতে সীমা সমস্যাৰ সমাধান অসম্ভৱ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা প্ৰযোজ্য হ'ব বুলিও সদনত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নাগালেণ্ডৰ লগত ডিস্পিউট সমাধান কৰা অত্যন্ত কঠিন চৰকাৰী পৰ্যায়ত সেইটো সম্ভৱ নহ'ব উচ্চতম ন্যায়ালয়ে আমাক যি ধৰণে ৰাস্তা দেখুৱাই আমি সেই ধৰণে আগুৱাব লাগিব কিন্তু নাগালেণ্ড আৰু অসমৰ মাজত ক্লিয়াৰ বুজাবুজি আছে যে আৰু নতুনকৈ কোনো মাটি কোনো চৰকাৰে নলয় ষ্টেটাছ কো উইল বি মেইনটেইন ইফালে মুখ্যমন্ত্ৰীৰ বিবৃতিৰ পিছতে এই সন্দৰ্ভত শাসক বিৰোধীক একগোট হ'বলৈ আহ্বান জনালে ৰকিবুল হুছেইনে এইটো লৈ আৰু আমি বাক বিতণ্ডাত নগৈ অলপ দীঘলীয়াকৈ এইটো এটা চিৰস্থায়ী শান্তিৰ কাৰণে যদি গৈ আছে তেখেতে যদি অল পাৰ্টি মিটিঙত এখন এখন ষ্টেটক লৈ এটা দিন কৰি সকলোকে বিশ্বাসত লৈ পেলাই যদি কৰে তেতিয়া মই ভাবোঁ যে বাহিৰত যিটো বুবু বাবা হয় সেইখিনিও নহ'ব ৰাজ্যৰ এই সংকটৰ সময়ত সকলোকে বিশ্বাসত লৈ সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰো আহ্বান জনালে ৰকিবুল হুছেইনে ব্যুৰ ৰিপৰ্ট ND24 ইয়াৰ মাজতে অসম বিধানসভাত আজি এটা নজিৰবিহীন ঘটনা সংঘটিত হ'ল জনসংখ্যা নীতিক লৈ সদনত বিশেষ কাৰ্যসূচী নিৰ্ধাৰণ কৰিও বিৰোধীৰ হেঁচাত স্থগিত কৰিবলৈ বাধ্য হ'ল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী
যোৱা 9 আগষ্টত জনসংখ্যা নীতিক লৈ শ্বেৰমান আলীয়ে উত্থাপন কৰা যি প্ৰসংগ সেই প্ৰসংগ আজি পুনৰ আলোচনা কৰিবলৈ অস্বীকাৰ কৰে বিৰোধীয়ে সদনত নজিৰবিহীন ঘটনা পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী বাতিল জনসংখ্যা নীতিক লৈ পুনৰ আলোচনা ব্যৰ্থ যোৱা 9 আগষ্টত বিধায়ক শ্বেৰমান আলীয়ে জনসংখ্যা নীতিক লৈ আনিছিল বিশেষ প্ৰস্তাৱ ইয়াৰ পিছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীৰ বক্তব্য ৰখাৰ বাবে শুকুৰবাৰৰ দিনটো ধাৰ্য কৰিছিল সদনত শুকুৰবাৰে এই বিষয়টো অধ্যক্ষই উত্থাপন কৰাৰ পিছতে থিয় হ'ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সদনত তেওঁৰ মন্তব্য জনসংখ্যা নীতিক লৈ পৰামৰ্শ দিয়া হৈছিল কি কৰিলে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত পুনৰ আলোচনা হোৱা নিষ্প্ৰয়োজন অলৰেডি ডিটেইল ডিছকাশ্যন এটা কৰিছিলোঁ সেই ডিছকাশ্যনৰ ভিত্তিত চৰকাৰে কি আমাৰ পৰামৰ্শ ল'লে সেই পৰামৰ্শখিনি আমি জানিব বিচাৰোঁ প্ৰথমতে তাৰপিছত এই দিশত আলোচনা কৰিব বিচাৰিম এইবাৰ আহিল বিধানসভাৰ নীতি নিয়ম প্ৰসংগ বিৰোধীৰ মতে বিধানসভাৰ 130 ক বিধি অনুসৰি বেচৰকাৰী সদস্যহে পুনৰ আলোচনাৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য আলোচনা বিচাৰিছিল কংগ্ৰেছে তুষ্টিকৰণৰ বাবে বিৰোধীয়ে ৰাজনীতি কৰিছে আজি এইটো কোৱা আছে মানে আপোনালোক নহয় হাউচ আমি অলৰেডি লিখি তো যোৱাকালি নহয় এইদিনাখন আমি তেনেকৈহে ৰেডি হৈ আছোঁ ইয়াতে যিদিনা আমি কৈছিলোঁ আজি 3 দিন আগত যে 13 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ ৰিপ্লাই দিব আৰু তেতিয়া জ্যেষ্ঠ সদস্য সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে ঠিক আছে আমাকো কিন্তু তাৰ আগত ক'ব দিব লাগিব আৰু তেনেধৰণে আমি আজি সাজু হৈছোঁ এইবাৰ বিধানসভাৰ নীতি নিয়মৰ কিতাপ উলিয়াই থিয় হ'ল ৰকিবুল হুছেইন তেওঁ ক'লে সদনৰ নিয়মাৱলী অনুসৰি একেটা বিষয়কে দুবাৰ উত্থাপন কৰিব নোৱাৰি বিষয়বস্তুটো আমাৰ এবাৰ অনা হৈছে আকৌ এটা ছেছনত দুবাৰকৈ অনাটোৱে আমাৰ অনিয়ম হৈছে তাৰ উপৰি স্পেচিয়েল মোশ্যন কেতিয়া আনিব পাৰে whenever any report or any matter of urgent public importance and recent occurrence আমি এইটো স্পেচিয়েল মোশ্যন দি পেলাই আনিছোঁ দেই ৰিচেণ্ট অকাৰেঞ্চ এইটো হয় নেকি যদি এইটো আমাৰ পপুলেশ্যনটো যদি ৰিচেণ্ট অকাৰেঞ্চ যোৱাকালি হোৱা এসপ্তাহৰ আগত হোৱা এমাহৰ আগত হোৱা তেতিয়াহ'লে এইটো ৰিচেণ্ট অকাৰেঞ্চ গতিকে আমি নিয়ম বহিৰ্ভূতভাৱে এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম তাৰ অংশীদাৰ অন্ততঃ আমি হ'ব নোৱাৰোঁ আকৌ থিয় হ'ল সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকা এইবাৰ তেওঁৰ মন্তব্য জনসংখ্যা নীতিৰ ওপৰত আলোচনা বিচৰা হৈছে সংখ্যালঘু লোকৰ উন্নয়নৰ কথা চিন্তা কৰি মেজৰ এটা ইছ্যু সংখ্যালঘু অঞ্চলৰ ডেভেলপমেণ্ট সংখ্যালঘু অঞ্চলৰ মানুহৰ জীৱন যাত্ৰা আগুৱাই যোৱাটো বহুত ইম্পৰ্টেণ্ট ডিছকাশ্যনটো তেখেতে নালাগে বুলি কৈছে ৰেকৰ্ড এই হাউচত ৰেকৰ্ডত য়েছ আপুনি নালাগে বুলি কৈছে এইদৰে জনসংখ্যা নীতিৰ ওপৰত পুনৰ আলোচনা তথা মুখ্যমন্ত্ৰীৰ বক্তব্য উপস্থাপনৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী ব্যৰ্থ কৰাৰ বাবে শাসক বিৰোধীৰ কথা কটাকটি চলি থাকিল এইবাৰ অধ্যক্ষই মাত লগালে আলোচনাৰ অনুমতি দিয়াৰ কৰ্তৃত্ব তেওঁৰ আছে যিটো ৰিজলিউশ্যন আনিছিলে সেই ৰিজলিউশ্যনটোত যদি এইটো বিষয়ৰ ওপৰত কিবা হয় তেতিয়া চৰকাৰৰ ক্ষেত্ৰত বা এই মানে ৰিজলিউশ্যনখন পাছ হোৱাৰ ক্ষেত্ৰত কোনো আপত্তি থাকিবলগীয়া নাই তো এইটো ৰিচেণ্ট ইয়াত মুখ্যমন্ত্ৰীৰ কিবাটো সেইটো আলোচনা সেইটো হৈ গৈছিলে তাতেই শেষ সেইটোৰ বিষয়ৰ ওপৰত 130A আনিলে আৰু মই সেইটো গ্ৰাহ্য কৰিলোঁ কাৰণ যিখিনি তাত যুক্তি দাঙি ধৰিছে সেইমতে 138 এই নটিছখন এপ্লিকেবল হয় অৱশেষত সদনত আলোচনা নহ'ল জনসংখ্যা নীতিৰ ওপৰত সদনৰ বাহিৰত শাসক বিৰোধী ঐক্যমতত উপনীত হোৱাৰ পিছতে এই বিশেষ কাৰ্যসূচী বাতিল কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই ঘটনা অসম বিধানসভাৰ ইতিহাসত নজিৰবিহীন বুলি চিহ্নিত কৰা হৈছে ব্যুৰ ৰিপৰ্ট ND24 এই পৰিঘটনা যদিও নজিৰবিহীন আছিল কিন্তু সদনত কিছু পুৰণা দৃশ্য দেখা গ'ল অৱশ্যে এবাৰ নতুন দিন গতিকে চৰিত্ৰও নতুন অসম বিধানসভাত আবিৰ্ভাৱ ঘটিল এজন নতুন টোপনি সম্ৰাটৰ বিধায়কে উত্থাপন কৰা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে দি আছে পিছে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনাৰ ধৈৰ্য নহ'ল সেই বিধায়কজনৰ গতিকে এঘুমতি মাৰিয়েই সেই গোটেই সময়খিনি তেখেতে পাৰ কৰিলে সেই বিধায়কজন আন কোনো নহয়
তেওঁ হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। এখেত এতিয়া পাহৰণিৰ গৰ্ভত। অতীত হ'ল এখেতো। পিছে বিধানসভাত কুম্ভকৰ্ণ টোপনিৰ অধ্যায়ৰ এতিয়াও শেষ হোৱা নাই। 21ৰ নিৰ্বাচনৰ ফলাফল মৰ্মে অসমত নতুন চৰকাৰখন গঠন হোৱাৰ পিছত সদনত নতুন টোপনি সম্ৰাট। এৰা নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা দৃশ্য। পিছে এয়াই বাস্তৱ সত্য। অসম বিধানসভাত নতুন টোপনি সম্ৰাট শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অসম বিধানসভাৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ অন্তিম দিনটোতে এই পৰিচয় লাভ কৰিলে ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে। সদনত জনপ্ৰতিনিধিৰ টোপনি কোনো নতুন কথা নহয়। ভোটাৰ ৰাইজে তেওঁলোকৰ আশা আকাংক্ষা প্ৰত্যাশাবোৰক সদনত দাঙি ধৰাৰ বাবে ৰাজসভালৈ পঠোৱা প্ৰতিনিধিয়ে সদনত শুই বহিয়েই সময় কটায়। এই বদনামো বহু পুৰণি। পিছে সদনত মন্ত্ৰীৰ কথা নুশুনি শুই থকা বিধায়কজন যদি অখিল গগৈ হয়, কথাটো সহজভাৱে ল'বলৈ টান। এৰা কেৱল সমষ্টিবাসীৰে নহয়, ৰাজ্যবাসীৰে বহু প্ৰত্যাশা আছিল অখিল গগৈক লৈ। ৰাজপথৰ গণ আন্দোলনৰ পৰা বিধানসভাত প্ৰৱেশ কৰা অখিল গগৈক লৈ জানো এনে আশা কৰিব পাৰে কোনোবাই? এয়া হেমন্ত তালুকদাৰ, পশ্চিম গুৱাহাটীৰ প্ৰাক্তন বিধায়কজনৰ কুম্ভকৰ্ণ নিদ্ৰায় একালত ব্যাপক চৰ্চা লাভ কৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো। তাৰপিছত আহিল মানসিং ৰংপি, তাৰপিছত নৱনীতা সন্দিকৈ। এওঁলোকো এতিয়া অতীত। শুকুৰবাৰে সদনত মুখ্যমন্ত্ৰীয়ে ভাষণ ৰাখিব খুজিছিল আন্তঃৰাজ্যিক সীমা সমস্যা প্ৰসংগত। তেনেকুৱাতে অখিল গগৈৰ আহ্বান কেৱল অসম মিজোৰামৰ সীমাৰ কথা নহয়, আলোচনা হ'ব লাগে অসমৰ সৈতে সীমাৰ ভাগ বটোৱাৰা কৰা প্ৰতিখন ৰাজ্যৰ সৈতে হোৱা সংঘাতৰ কথা। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে সীমা সমস্যা সন্দৰ্ভত বেছ দীঘলীয়া ভাষণেই ৰাখিলে। মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ লগত আমাৰ যিটো সীমা বিবাদ, এই সীমা বিবাদৰ মুখ্য কাৰণটো হ'ল। পিছে মুখ্যমন্ত্ৰীৰ এই ভাষণ শুনিবলৈ সাৰে নাথাকিল স্বয়ং অখিল গগৈ। অধিৱেশনৰ প্ৰথম দিনটোৰ পৰাই সংবাদ শীৰ্ষত থকা অখিল গগৈয়ে এনেদৰেই অধিৱেশনৰ অন্তিম দিনটোতো নিজৰ স্থান অটুট ৰাখিলে সংবাদ শীৰ্ষতে। পিছে কাম কাজ বা বক্তব্যৰ বাবে নহয়, টোপনিৰ বাবেহে। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।